হেল্ল' এভৰিৱান, হাই সংগীতালৈ আপোনালোক সকলোকে স্বাগতম। আজি কেইযোৰমান ফেব্ৰিক ৱৰ্কৰ কাপোৰ লৈ আহিছোঁ, যিকেইযোৰ মোৰ বুটিকত আছিলে। বৰ্তমান দুই এযোৰ আছে বাৰু, মই কি কিযোৰ আছে কৈ দিম। সেই চেলো হ'ল আৰু এতিয়া ট্ৰেইনিঙৰ কামো চলি আছে, ফেব্ৰিকৰ ক্লাছবোৰ চলি আছে। তো মই ক্লাছৰ কিছুমান সেয়া দেখাইছোঁ। কোনোবাই যদি অনলাইন বা অফলাইন ক্লাছ কৰিব বিচাৰে মোক এই হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰিব। এই যে আপোনাৰ এইটো কটন ঘিচা যোৰা আছিলে, সেইটো অলৰেডি চ'ল্ড আউট, কোনোবাই লাগিলে জনাব। আৰু এইখন এখন হোৱাইট শাৰী। এতিয়া বৰ্তমান আকৌ ফেব্ৰিক যিটো ডিজাইনৰ কাম ফ্ৰী হেণ্ড কামবিলাক বহুত চলি আছে। আৰু এইবিলাক সৰস্বতী পূজা আহি আছে, তো সৰস্বতী পূজাৰ কাৰণে মই বনাই আছোঁ। আপোনালোকে কোনোবাই যদি ষ্টক চাব বিচাৰে মোক হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব, যে তেতিয়া মই যিখিনি এভেইলেবল আছে মোৰ তাত মই আপোনালোকক চেণ্ড কৰিম, তাৰ পৰা ল'বও পাৰিব। আৰু কোনোবাই যদি অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰিব। এইখন হৈছে পিয়'ৰ কটন শাৰী। আৰু ৰেঞ্জবিলাকো বহুতে সোধে, তো এনেকুৱা মোৰ 500ৰ পৰা কাপোৰবোৰ ষ্টাৰ্টিং যিবিলাক ষ্টকত আছে এইবিলাক ধৰক 1500-1600 ভিতৰত হৈয়ে যায়। তো এই শাৰী এখন মই ফ্ৰী হেণ্ড ফেব্ৰিক কৰি আছোঁ, খুবেই ধুনীয়া। মই নিজেও বনাইছোঁ, পিন্ধিছোঁ। আৰু এগেইন এইযোৰ লাইট য়েল্লত কটন ঘিচা কাপোৰত বনাই আছোঁ ফেব্ৰিক কৰি। তো এনেকুৱা ফেব্ৰিকৰ যদি কোনোবাই ক্লাছ কৰিবও বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। অফলাইন হওক অনলাইন হওক মই সেয়া দেখাই দিম। তো এই ক্লাছবোৰৰ আমাৰ এনেকুৱা লাগে ন যে ফেব্ৰিক ইমানো বেছি টান নহয়, কিন্তু বহুত বেছি ইয়াৰে ভেৰাইটি আছে, যিবিলাক জানিলে আপোনালোকে বেলেগ বেলেগ ষ্টাইলত কৰিব পাৰিব। তো যিবিলাক আমি ধৰক ইজি প্ৰচেছো আছে কিছুমান, আৰু ইয়াৰে লগতে পেইণ্টিং চেইণ্টিঙো কৰিব পাৰি। বা আজিকালি হুক এমব্ৰইডাৰী কৰে, তাতো ফেব্ৰিকৰ কাম কৰিব পাৰি। এনেকুৱা বস্তুটো শিকি ল'লে বহুত কামত সহজ হয়। বেলেগটো বাদেই নিজৰ কাৰণে বহুতখিনি কাম কৰিবও পাৰি। আৰু এয়া মই আপোনালোকক অলপ অলপ দেখাই দিছোঁ। এইবিলাক হৈছে যিমান মানুহে প্ৰেক্টিছ কৰে সিমানে ভাল হয়। তো এনেকুৱা। আৰু মোৰ ষ্টকত কি মোৰ বুটিকত কি থাকে মই এটা ভিডিঅ' বনাম। বহুতে মোক সুধিছে যে আপোনাৰ তাত কি পোৱা যায়। কিন্তু বৰ্তমান যিহেতু মই বহুত বেছি দিন হোৱা নাই, 2 মাহ হোৱাই নাই, তো ষ্টকত বস্তু বনাইহে আছোঁ। তাৰ লগতে অৰ্ডাৰো কাম থাকে। আৰু মোৰ ভাল লগা কথাটো হ'ল মই মোৰ চেনেলৰ মোৰ ছাবস্ক্ৰাইবাৰে মোক কণ্টেক্ট কৰি অৰ্ডাৰ কৰিছে। তো মই সেই ভিডিঅ'টো আপোনালোকক চেণ্ড কৰিম। যেতিয়া মই কাপোৰযোৰ বনাই ভিডিঅ'টো বনাম আপোনালোকক নিশ্চয় দেখাম। তো আপোনালোকেও সেইখিনি বিশ্বাস ৰাখি কৰিব পাৰে, কাৰণ যোনে হয়তো কাপোৰ লৈছে সেইখিনি মই বিশ্বাস দিব পাৰিছোঁ এতিয়ালৈকে। তো আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু ফেব্ৰিকৰ লগতে হাত চিলাই, তাৰপিছত লিপন আৰ্ট, এনেকুৱা বেলেগ বেলেগ বস্তুও মই শিকাওঁ। জুৱেলাৰী মেকিং সেনেকুৱা। আৰু বহুতে এতিয়া পাটৰ কাপোৰ হওক বা যিকোনো ফেঞ্চি ড্ৰেছৰ লগত মিলাই কিনে জুৱেলাৰীও পিন্ধে, সেইবিলাকো খুব ভাল লাগে। আৰু এয়া দেখিছেনে, আমি ফেব্ৰিক কৰাৰ লগতে এইবিলাক যে ইউজ কৰোঁ সেইবিলাকো আপোনালোকে শিকিব পাৰিব বা চাব পাৰিব। কাপোৰবোৰ কিন্তু কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব, নজনোৱাকৈ নাথাকিব। কাৰণ আপোনালোকৰ প্ৰত্যেকটো কমেণ্টে মোক উৎসাহ দিয়ে কাম কৰিবৰ বাবে। আৰু মোক দুই এজনে কয় যে বা আপুনি ভিডিঅ'বোৰ ইমান দেৰিকৈ দিয়ে, আমি চাব ৰৈ থাকোঁ। কিন্তু কি হয়, কাম যেতিয়া কৰি থাকোঁ ন, তেতিয়া কেতিয়াবা মূৰৰ পৰা ওলাই যায় যে মই ভিডিঅ'টো বনাওঁ, আৰু গোটেইখিনি মিলাই বনোৱালৈকে টাইমো লাগে কেতিয়াবা। তো এয়া দেখিছেনে ফ্ৰী হেণ্ড ফেব্ৰিক। এইবিলাক একেবাৰে কম ৰেঞ্জত পিয়'ৰ কটনত দিয়া হৈছে কাপোৰবোৰ। আপোনালোকে কোনোবাই লাগিলে মোক স্ক্ৰীনশ্বট মাৰি দি দিব। যদি এভেইলেবল থাকে মই লগালগ পঠাই দিম, আৰু নহ'লেও মই বনাই কিনে দি দিব পাৰিম উইদিন 7 to 10 days ধৰক আৰু পোৱালৈকে। তো কেনেকুৱা লাগিছে জনাব। আৰু এয়া মই ক্লাছৰ 2 এটা ভিডিঅ' দেখাইছোঁ। এয়া
বৰ্তমান দুগৰাকীয়ে শিকি আছে তো এয়া মিক্সিং কালাৰ মিক্সিংবোৰ মানে কি মিক্স কৰিলে আমি কালাৰবোৰ নিজেও বনাব পাৰোঁ ক্ৰিয়েট কৰিব পাৰোঁ এইবিলাকৰ পৰা আদি কৰি এডভান্স মানে কোৰ্চ মোটামুটি 1.5 মাহ 2 মাহ লাগে মানে খৰচই মাৰি শিকোঁতে তো গোটেইখিনি শিকোৱা হৈছে আৰু এয়া তেওঁক প্ৰথম ক্লাছৰ মানে হেৰি কৰিছোঁ ব্ৰাছ মুভমেণ্টৰ পৰা আদি ইমানো সহজ নহয় আমি যিমান মানে আমাৰ ফিল হয় তো আমি সেইখিনি খৰচী মাৰি শিকিব লাগিলে মানে ক্লাছটো মেইন কথা বহুত ভালকৈ কৰিব লাগিব আৰু মই এইটো বিলিভ কৰোঁ যদি কোনোবাই ভালকৈ কথাখিনি গুৰুত্ব সহকাৰে শুনি কৰে তেতিয়াহ'লে নিশ্চয় পাৰিব কাৰণ আমিও তেনেকৈয়ে শিকিছোঁ বা কৰিছোঁ তাৰে পিছত ছেকেণ্ডলি প্ৰেক্টিছ মানুহৰ বহুত বেছি প্ৰয়োজন যিমানে প্ৰেক্টিছ কৰিব সিমানে ভাল হ'ব অলৰেডি 10-12টা ক্লাছ হ'ল ফেব্ৰিকৰ প্ৰায় 12-13টা আইটেম শিকিলে আৰু বহুতকেইটা আৰু মোটামুটি 6-7টা আইটেম আছে এটা ক্লাছত প্ৰায় আমাৰ 2-3টা মানে আইটেম সোমাই যায় তো এয়া ফ্লেট ব্ৰাছ বা ৰাউণ্ড ব্ৰাছৰ আমাৰ যিবিলাক ব্যৱহাৰ ময়ো কৰি দেখাওঁ আৰু এইবিলাক তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় মোক কণ্টেক্ট কৰিব আৰু যদি কোনোবাই কিবা বিচাৰেও মোক কণ্টেক্ট কৰিব বাৰে বাৰে কৈছোঁ আৰু মই শেষত 2-এটা বস্তু মানে নতুন কি বনাইছোঁ সেইটো বাৰু আপোনালোকৰ লগত মই ভিডিঅ'টোত শেষত শ্বেয়াৰ কৰিম তো ফেব্ৰিকৰটো আপোনালোকে দেখিলেই মেখেলা চাদৰ থাকিব কুৰ্তা থাকিব বেবী ড্ৰেছেছ থাকিব টুইনিং ড্ৰেছ কোনোবাই যদি বোৱা কাপোৰৰ এনেকুৱা ফ্ৰক আৰু মেখেলা চাদৰ বিচাৰে এনেকৈ মিলাই বনাই দিয়াও হয় আৰু একদম শ্বৰ্টলি মই ফটো শ্বুট কৰিব গৈ আছোঁ যিবিলাকত আপোনালোকে মানে কেনেকুৱা ড্ৰেছ মানে আছে সেইটো বাৰু মই দেখামেই চাব পাৰিব লগতে পাটৰ কাপোৰ টচ ডাই টচ সেইবিলাকো থাকিব যিমানখিনি পাৰোঁ এতিয়া কালেকশ্যন ৰাখি আছোঁ মোৰ ডিজাইনৰ তো আপোনালোকে কিবা বিচাৰিলে স্ক্ৰীনশ্বট দিব মোক একদম ফ্ৰীলি মোক হোৱাটছএপত কণ্টেক্ট কৰিব যে কি এভেইলেবল আছে মই আপোনালোকক নিশ্চয় দেখাম নেদেখুৱাকৈ নাথাকোঁ